প্ৰথমতে আপোনাৰ চেনেললৈ নমস্কাৰ। আমিও স্থানীয় গাঁওবাসী বৰ্তমান আমি ইয়াত উপস্থিত হৈছোঁ। ৰাইজৰ স্থানীয় খবৰ মতে কাৰেণ্ট শ্বৰ্ট হৈ বৰ্তমান ঘৰখন জ্বলি আছে, সম্পূৰ্ণ অগ্নি ভস্মীভূত হৈছে। আমাৰ ধেমাজি জিলাৰ কোলাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত পিঁয়াজ চাপৰি গাঁৱৰ শ্ৰীযুত পুথিৰাম চুংকাৰাংদেৱৰ ঘৰ সম্পূৰ্ণ অগ্নিত ভস্মীভূত হ'ল। প্ৰায় 4 লাখ টকা বৰ্তমান লোকচান হৈছে আৰু বৰ্তমান আমাৰ চিলাপথাৰৰ ফায়াৰ চাৰ্ভিচ ব্ৰিগেডৰ মানুহ ইয়াত উপস্থিত হৈ বৰ্তমান জুইখন নুমাই আছে, আপোনালোকে প্ৰত্যক্ষ কৰি আছে। আৰু আমি স্থানীয় গাঁওবাসী হিচাপে ওপৰৱালা দল সংগঠনক যোগাযোগ কৰা মতে বৰ্তমান সংগঠনৰ পৰা আমাক জনাবলৈ দিছে এইখন ভুক্তভোগী ঘৰখনক শ্ৰীযুত পুথিৰাম চুংকাৰাংদেৱক 2 বান্দোল টিং আৰু 2খন কম্বল ইতিমধ্যে যোগাৰ দিম বুলি আমাক ওপৰৱালাৰ পৰা জনোৱাইছে। ইয়াৰ ভিডিঅ'ৰ যোগেদি স্থানীয় অসম চৰকাৰৰ জনপ্ৰিয় বিধায়ক মহোদয়ক ইয়াৰ যোগেদি আমি অৱগত জনাব বিচাৰিছোঁ। ভুক্তভোগী পৰিয়ালক আপোনাৰ অসম চৰকাৰৰ তৰফৰ পৰা অতি শীঘ্ৰে 4 লাখ টকা লোকচান অৱস্থাত আপোনাৰ ফালৰ পৰা অলপ সহায় সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথমতে আপোনাৰ চেনেললৈ নমস্কাৰ। আমিও স্থানীয় গাঁওবাসী বৰ্তমান আমি ইয়াত উপস্থিত হৈছোঁ। ৰাইজৰ স্থানীয় খবৰ মতে কাৰেণ্ট শ্বৰ্ট হৈ বৰ্তমান ঘৰখন জ্বলি আছে, সম্পূৰ্ণ অগ্নি ভস্মীভূত হৈছে। আমাৰ ধেমাজি জিলাৰ কোলাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত পিঁয়াজ চাপৰি গাঁৱৰ শ্ৰীযুত পুথিৰাম চুংকাৰাংদেৱৰ ঘৰ সম্পূৰ্ণ অগ্নিত ভস্মীভূত হ'ল। প্ৰায় 4 লাখ টকা বৰ্তমান লোকচান হৈছে আৰু বৰ্তমান আমাৰ চিলাপথাৰৰ ফায়াৰ চাৰ্ভিচ ব্ৰিগেডৰ মানুহ ইয়াত উপস্থিত হৈ বৰ্তমান জুইখন নুমাই আছে, আপোনালোকে প্ৰত্যক্ষ কৰি আছে। আৰু আমি স্থানীয় গাঁওবাসী হিচাপে ওপৰৱালা দল সংগঠনক যোগাযোগ কৰা মতে বৰ্তমান সংগঠনৰ পৰা আমাক জনাবলৈ দিছে এইখন ভুক্তভোগী ঘৰখনক শ্ৰীযুত পুথিৰাম চুংকাৰাংদেৱক 2 বান্দোল টিং আৰু 2খন কম্বল ইতিমধ্যে যোগাৰ দিম বুলি আমাক ওপৰৱালাৰ পৰা জনোৱাইছে। ইয়াৰ ভিডিঅ'ৰ যোগেদি স্থানীয় অসম চৰকাৰৰ জনপ্ৰিয় বিধায়ক মহোদয়ক ইয়াৰ যোগেদি আমি অৱগত জনাব বিচাৰিছোঁ। ভুক্তভোগী পৰিয়ালক আপোনাৰ অসম চৰকাৰৰ তৰফৰ পৰা অতি শীঘ্ৰে 4 লাখ টকা লোকচান অৱস্থাত আপোনাৰ ফালৰ পৰা অলপ সহায় সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।